কাৰ্যসূচী লৈছোঁ। বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়াই আমাৰ ৰাজ্যসভাত B.R. আম্বেদকাৰ ডাঙৰীয়াক যি তুচ্ছ তাচ্ছিল্য কৰিলে, আপোনালোকে সকলোৱে নিশ্চয় দেখিছে ইতিমধ্যে। তাৰ বিৰুদ্ধে আমি এই আন্দোলন কৰিছোঁ, মৌন সমদল কৰিছোঁ। অকল আজিয়ে নহয় বা কেইদিনমান আগতে নহয়, বিজেপি আৰু RSSে মিলি এটা ধাৰাবাহিকভাৱে আমাৰ সংবিধানৰ ওপৰত এটা আক্ৰমণ চলাই আহিছে। আপোনালোকে নিশ্চয় জানে যে RSSে কেতিয়াও আমাৰ সংবিধান মানি লোৱা নাছিলে। তেখেতসকলৰ আইডিয়া হ'ল মনুস্মৃতি, য'ত জাত পাতৰ এটা স্থান আছে, য'ত উচ্চ ধৰ্মৰ মানুহে নিম্ন ধৰ্মৰ মানুহক তলত ভয় ৰাখিব পাৰে, তেনেকুৱা এটা সিহঁতৰ মেণ্টেলিটি আছে। কিন্তু আমাৰ সংবিধান B.R. আম্বেদকাৰ ডাঙৰীয়াই যি আমাৰ সংবিধান দিছে আমাক, আমাৰ কংগ্ৰেছেও আমি সেইটো সংবিধান মানি চালোঁ। তাত জাত পাতৰ কোনো স্থান নাই, ধৰ্ম নিৰপেক্ষতাৰ স্থান আছে, আৰু ছ'চিয়েলিষ্ট যিটো আমাৰ কালচাৰ আছে, ফেব্ৰিক আছে, মানে সকলোকে যাতে আমি সমানভাৱে চাব পাৰোঁ, ধনী দুখীয়া সকলোকে যাতে আমি সমানভাৱে চাওঁ, সেইটো আমাৰ কথা আছে। কিন্তু বিজেপিয়ে দেখা গৈছে যে ইকনমিকেলিও ইহঁতে অকল যিবিলাক কেইটামান ধনী মানুহ আছে সেইখিনিকে সহায় কৰাৰ চেষ্টা কৰি আছে। দুখীয়াখিনিক কিমান আৰু দুখীয়া বনাই ৰাখিব পাৰে তেনেকুৱা এটা প্ৰচেষ্টা চলাই আছে। তো ইকনমিকেলি হওক বা আমাৰ সামাজিকভাৱে হওক, সেই ন্যায়ৰ কাৰণে আমি সংবিধান আমাৰ থকা দৰকাৰ। সেই সংবিধান যাতে সলনি কৰিব নোৱাৰে। কিছুদিন আগতে আপোনালোকে দেখিলে যে কা বলবৎ কৰি আমাৰ যিটো ধৰ্ম নিৰপেক্ষ যিটো ফেব্ৰিক আছে সেইটো নষ্ট কৰাৰ চেষ্টা কৰিছে। তাৰপিছত আমাৰ এই পুঁজিপতিসকলৰ লোন মাফ কৰি আমাৰ ইকনমিকেল যিটো ইকুৱেলিটি আছিল সেইটো ধ্বংস কৰাৰ এটা প্ৰচেষ্টা কৰিছে। তো সেই প্ৰচেষ্টা আমি যদি আজি বন্ধ নকৰোঁ, লাহে লাহে এনেকুৱা এটা অৱস্থা আহিব যে ডিক্টেটৰিয়েল ৰেজিম এটা হৈ যাব, একনায়কত্ববাদ আহি যাব দেশত। তো সেইটোৰ পৰা আমি ৰক্ষা কৰাৰ কাৰণে আমাৰ সংবিধানটো বলবৎ ৰাখিব লাগিব। আজিৰ দিনত সংবিধান যি ৰচনা কৰিছে বা সংবিধানৰ যি দায়িত্বত আছে, আমাৰ অসমতে যদি চাই এছেম্বলিত অকল এটা ধৰ্মৰ মানুহে আছে। মই এইটো উল্লেখ কৰিব বিচৰা নাই, কিন্তু উল্লেখ কৰা দৰকাৰ আছে, কাৰণ সকলো জাতি ধৰ্মৰ মানুহৰ যদি সমভাগী নহয়, তেতিয়াহ'লে হয়তো আইন যিবিলাক বলবৎ হ'ব সেইবিলাক একতৰফা হ'ব পাৰে। তো সেইটো আজিৰ দিনত দেখা গৈছে। বিভিন্ন ধৰণৰ আইন বলবৎ হৈছে, গো মাংস বন্ধ কৰা হৈ আছে, যিটো খাদ্যৰ ওপৰত আক্ৰমণ হৈ আছে, তো বিভিন্ন ধৰণৰ তেনেকুৱা আক্ৰমণ হৈ আছে। তো আমাৰ কংগ্ৰেছৰ কথা হ'ল যে আমি সকলোকে লগত লৈ চলিব লাগে, অকল সামাজিকভাৱে নহয়, আৰ্থিকভাৱে নহয়, আমাৰ যিটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টতো যি আমাৰ ৰিপ্ৰেজেণ্টেশ্যন হ'ব সেইটোও যাতে সমভাগী হয়, য'ৰ যিমান পাৰ্চেণ্টেজ আছে সেই হিচাপত যাতে কৰিব পাৰোঁ, তাৰ ওপৰত আমি চেষ্টা ৰাখিছোঁ। মুঠৰ ওপৰত আমাৰ আন্দোলন হ'ল সংবিধান ৰক্ষাৰ আন্দোলন, আৰু বিজেপি আৰু RSSে মিলি এই সংবিধানক যি আক্ৰমণ কৰি আছে তাক আমি প্ৰতিহত কৰাৰ আন্দোলন কৰিছোঁ। এই কাৰ্যসূচী লৈছোঁ। বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়াই আমাৰ ৰাজ্যসভাত B.R. আম্বেদকাৰ ডাঙৰীয়াক যি তুচ্ছ তাচ্ছিল্য কৰিলে, আপোনালোকে সকলোৱে নিশ্চয় দেখিছে ইতিমধ্যে। তাৰ বিৰুদ্ধে আমি এই আন্দোলন কৰিছোঁ, মৌন সমদল কৰিছোঁ। অকল আজিয়ে নহয় বা কেইদিনমান আগতে নহয়, বিজেপি আৰু RSSে মিলি এটা ধাৰাবাহিকভাৱে আমাৰ সংবিধানৰ ওপৰত এটা আক্ৰমণ চলাই আহিছে। আপোনালোকে নিশ্চয় জানে যে RSSে কেতিয়াও আমাৰ সংবিধান মানি লোৱা নাছিলে। তেখেতসকলৰ আইডিয়া হ'ল মনুস্মৃতি, য'ত জাত পাতৰ এটা স্থান আছে, য'ত উচ্চ ধৰ্মৰ মানুহে নিম্ন ধৰ্মৰ মানুহক তলত ভয় ৰাখিব পাৰে, তেনেকুৱা এটা সিহঁতৰ মেণ্টেলিটি আছে। কিন্তু আমাৰ সংবিধান B.R. আম্বেদকাৰ ডাঙৰীয়াই যি আমাৰ সংবিধান দিছে আমাক, আমাৰ কংগ্ৰেছেও আমি সেইটো সংবিধান মানি চালোঁ। তাত জাত পাতৰ কোনো স্থান নাই, ধৰ্ম নিৰপেক্ষতাৰ স্থান আছে, আৰু ছ'চিয়েলিষ্ট যিটো আমাৰ কালচাৰ আছে, ফেব্ৰিক আছে, মানে সকলোকে যাতে আমি সমানভাৱে চাব পাৰোঁ, ধনী দুখীয়া সকলোকে যাতে আমি সমানভাৱে চাওঁ, সেইটো আমাৰ কথা আছে। কিন্তু বিজেপিয়ে দেখা গৈছে যে ইকনমিকেলিও ইহঁতে অকল যিবিলাক কেইটামান ধনী মানুহ আছে সেইখিনিকে সহায় কৰাৰ চেষ্টা কৰি আছে, দুখীয়াখিনিক কিমান আৰু দুখীয়া বনাই ৰাখিব পাৰে তেনেকুৱা এটা প্ৰচেষ্টা চলাই আছে। তো ইকনমিকেলি হওক বা আমাৰ সামাজিকভাৱে হওক, সেই ন্যায়ৰ কাৰণে আমি সংবিধান আমাৰ থকা দৰকাৰ। সেই সংবিধান যাতে সলনি কৰিব নোৱাৰে। কিছুদিন আগতে আপোনালোকে দেখিলে যে কা বলবৎ কৰি আমাৰ যিটো ধৰ্ম নিৰপেক্ষ যিটো ফেব্ৰিক আছে সেইটো নষ্ট কৰাৰ চেষ্টা কৰিছে। তাৰপিছত আমাৰ এই পুঁজিপতিসকলৰ লোন মাফ কৰি আমাৰ ইকনমিকেল যিটো ইকুৱেলিটি আছিল সেইটো ধ্বংস কৰাৰ এটা প্ৰচেষ্টা কৰিছে। তো সেই প্ৰচেষ্টা আমি যদি আজি বন্ধ নকৰোঁ, লাহে লাহে এনেকুৱা এটা অৱস্থা আহিব যে ডিক্টেটৰিয়েল ৰেজিম এটা হৈ যাব, একনায়কত্ববাদ আহি যাব দেশত। তো সেইটোৰ পৰা আমি ৰক্ষা কৰাৰ কাৰণে আমাৰ সংবিধানটো বলবৎ ৰাখিব লাগিব। আজিৰ দিনত সংবিধান যি ৰচনা কৰিছে বা সংবিধানৰ যি দায়িত্বত আছে, আমাৰ অসমতে যদি চাই এছেম্বলিত অকল এটা ধৰ্মৰ মানুহে আছে। মই এইটো উল্লেখ কৰিব বিচৰা নাই, কিন্তু উল্লেখ কৰা দৰকাৰ আছে, কাৰণ সকলো জাতি ধৰ্মৰ মানুহৰ যদি সমভাগী নহয়, তেতিয়াহ'লে হয়তো আইন যিবিলাক বলবৎ হ'ব সেইবিলাক একতৰফা হ'ব পাৰে। তো সেইটো আজিৰ দিনত দেখা গৈছে। বিভিন্ন ধৰণৰ আইন বলবৎ হৈছে,
গোমাংসৰ বন্ধ কৰা হৈ আছে, যিটো খাদ্যৰ ওপৰত আক্ৰমণ হৈ আছে, তো বিভিন্ন ধৰণৰ তেনেকুৱা আক্ৰমণ হৈ আছে। তো আমাৰ কংগ্ৰেছৰ কথা হ'ল যে আমি সকলোকে লগত লৈ চলিব লাগে, অকল সামাজিকভাৱে নহয়, আৰ্থিকভাৱে নহয়, আমাৰ যিটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টতো যি আমাৰ ৰিপ্ৰেজেণ্টেশ্যন হ'ব সেইটোও যাতে সমভাগী হয়, য'ৰ যিমান পাৰ্চেণ্টেজ আছে সেই হিচাপত যাতে কৰিব পাৰোঁ তাৰ ওপৰত আমি চেষ্টা ৰাখিছোঁ। মুঠৰ ওপৰত আমাৰ আন্দোলন হ'ল সংবিধান ৰক্ষাৰ আন্দোলন, আৰু বিজেপি আৰু RSSে মিলি এই সংবিধানক যি আক্ৰমণ কৰি আছে তাক আমি প্ৰতিহত কৰাৰ আন্দোলন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।